নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। ইতিমধ্যে অসম পুলিচৰ ফালৰ পৰা আপোনালোকলৈ এটা বহুত ভাল খবৰ আহিছে। কি ভাল খবৰ আহিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মই সবিশেষ জনাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বটনটো টিপি দিব। বন্ধুসকল, অকণমান সময় আগতে অসম চৰকাৰৰ পৰা এটা বিজ্ঞাপন পাব্লিছ কৰা হৈছে। তাত উল্লেখ কৰা হৈছে যে আপোনালোকৰ বয়সৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কি কি পদৰ বাবে আপোনালোকৰ বয়স সীমা বৃদ্ধি কৰা হৈছে এইখিনি গোটেইখিনি মই জনাম। চাওক বন্ধুসকল, আপোনালোকে গমেই পাইছে ইতিমধ্যে অসম পুলিচৰ বহুতকেইটা বিভাগতে পদ ওলাইছে। কি কি বিভাগত পদ ওলাইছে আপোনালোকে সবিশেষ গম পাইছে। বৰ্তমান এটা বাতৰি প্ৰকাশ পাইছে। বাতৰিটো প্ৰকাশ পোৱা অনুসৰি আপোনালোকৰ যদি বয়স 18ৰ পৰা 26 বছৰ তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু আগতে ABUBকে ধৰি কিছুমান পদৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰলৈকেহে আপোনালোকে এপ্লাই কৰিব পাৰিছিল। কিন্তু এতিয়া আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 26 বছৰলৈকেহে এপ্লাই কৰিব পাৰিব। মানে এবছৰৰ সময়সীমা বৃদ্ধি কৰাইছে অসম চৰকাৰৰ ফালৰ পৰা। যদি আপোনালোকৰ বয়স 25-26 বছৰ হৈছিল বা আপোনালোকৰ ভাবিছিল যে মই দিব নোৱাৰিম ABUBত, কিন্তু আপোনালোকে দিব পাৰিব। যিহেতু অসম চৰকাৰে ইতিমধ্যে বয়সৰ সময়সীমাটো বৃদ্ধি কৰিছে আৰু এই নিউজটো ইতিমধ্যে নিউজতো প্ৰকাশ পাইছে। আপোনালোকে যদি 25 বছৰ হৈছে তেতিয়াতো আপোনালোকে পাৰিবই, আৰু আপোনালোকৰ যদি 26 বছৰ হৈছে বা আপোনালোকে ভাবি আছিল যে আপোনালোকে 26 বছৰ হোৱাৰ কাৰণে নোৱাৰিব, আপোনালোকেও পাৰিব। আৰু আপোনালোকে কি কি কৰিব লাগিব গোটেইখিনি ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।